Hello everyone, welcome back to my channel Idulation. আজি মই তোমালোকৰ লগত শেয়াৰ কৰিবলৈ লৈছো অসমৰ বানপানী ৰচনাখন খুব ইম্পৰ্টেন্ট হয় নৱম আৰু দশম শ্ৰেণীৰ বাবে গতিকে যেহেতু তোমালোকৰ পৰীক্ষা আহিছে তোমালোকে এইখন চাই ল'ব পাৰা অসমৰ বানপানী গতিকে বলা আমি ভিডিওটো আৰম্ভ কৰো অসমৰ বানপানী পানী প্ৰাণীৰ প্ৰাণ আৰু ই প্ৰাকৃতিক সম্পদ কোনো ঠাই বা অঞ্চলত ভৌগোলিক অৱস্থান আৰু ইয়াৰ কাৰকসমূহৰ নিমিত্তে আৱশ্যকতকৈ সৰ্বাধিক পানীৰ সম্ভাৱৰ উৎপত্তিস্থল থাকি সেই অঞ্চল কেতিয়াবা পানীৰে প্লাবিত কৰি উপচাই পেলোৱা পৰিৱেশ সৃষ্টি হোৱাকে সাধাৰণ অৰ্থত বানপানী বোলা হয় এনে অৱস্থাত পানী সম্পদৰ পৰিৱৰ্তে প্ৰাকৃতিক দুৰ্যোগতহে পৰিণত হয় ব্ৰহ্মপুত্ৰৰ বৰাক নদীক কেন্দ্ৰ কৰি বিভিন্ন পাহাৰ আৰু পৰ্বত শ্ৰেণীৰ পৰা ওলোৱা লেখহীন জানজুৰি আৰু উপনৈসমূহে মকৰা জালৰ দৰে ছাতি ধৰি অসমক নদীমাতৃক ৰাজ্যত পৰিণত কৰিছে দক্ষিণ পশ্চিম মৌচুমী বায়ুৱে এই ৰাজ্যত বছৰি গড়ে 200 সেন্টিমিটাৰৰ পৰা 300 সেন্টিমিটাৰ লৈকে বৰষুণ দিয়া হেতু জেঠ আহাৰ শাওন আৰু ভাদ মাহত ইয়াত বানপানীৰ সৃষ্টি হয় দক্ষিণ পশ্চিম মৌচুমী বায়ুৰ আগমনৰ সময় অনুযায়ী অসমত বানপানী আগতীয়া বা শেহতীয়া হয় ব্ৰহ্মপুত্ৰৰ বৰাক নদী দুখনৰ লগতে এই ৰাজ্যৰ প্ৰায়ভাগ উপনৈত বছৰৰ 12 মাহে পানী থাকে তাতেই দক্ষিণ পশ্চিম মৌচুমী বায়ুৰ ফলত হোৱা প্ৰচুৰ পৰিমাণৰ বৰষুণে এই নদী আৰু উপনৈসমূহ পানীৰে উপচাই পেলাই প্ৰত্যেক বছৰে কেইবাটাও বানপানীৰ সৃষ্টি কৰে এই বানপানী কেতিয়াবা সময়মতে আৰু কেতিয়াবা অসময়ত হয় অসময়ত হোৱা বানপানী বৰ ক্ষতিকাৰক বৰষুণ দি থকা অৱস্থাৰ বানপানীয়ে প্ৰাকৃতিক দুৰ্যোগৰ ৰূপ লয় কৃষকৰ বুকুৰ আমঠু কৃষি পথাৰৰ শইচ তল নিয়াই ঘৰ দুৱাৰ ভাঙে পোহনীয়া জীৱ-জন্তু গৰু মহ হাঁহ ছাগলী গাহৰি আদি উটুৱাই নিয়ে আলিবাট মথাউৰি চূৰ্ণ বিচূৰ্ণ কৰে মানুহ আৰু আন জীৱ-জন্তুৰ হলিল সমাধি ঘটে যাতায়াত আৰু যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হয় লাগতিয়াল হা সামগ্ৰীৰ আদান প্ৰদান বন্ধ হৈ খাদ্য অভাৱে দেখা দিয়ে ই ধন জন হা সম্পদৰো বিনাশ ঘটায় বানপানী শুকাই যোৱাৰ পিছতো ঘেলা পচা বস্তু আৰু মৰাহ বেয়া গোন্ধ ওলাই জলবায়ু দূষিত কৰে পানী বীজাণুবাহক নিমিত্তে এই সময়ত মানুহ জীৱ-জন্তুৰ নানা ধৰণৰ ৰোগ হয় খেতিবাতি নষ্ট হয় বাবে এই সময়ত আকাল আৰু দুৰ্ভিক্ষৰ সৃষ্টি হয় সামাজিক আৰ্থিক সাংস্কৃতিক দিশত অৱনমন ঘটে চমুকৈ বানপানীৰ ক্ষতি যুদ্ধ বিধ্বস্ত নগৰীৰ দৰে হৈ পৰে কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰে প্ৰত্যেকবাৰে বানপানী সৃষ্টি কৰা দুৰ্যোগ সম্ভালিবলৈ অনুদান দান বৰঙণিৰ ব্যৱস্থা কৰিব লগাত পৰে ব্ৰহ্মপুত্ৰ আয়োগে বানপানী প্ৰতিৰোধত কাৰ্যক্ষম ভূমিকা পালন কৰিব পৰা নাই মথাউৰি পদ্ধতিও অপৰিকল্পিত গতিকে বানপানী প্ৰতিৰোধৰ বাবে এই নদী আৰু উপনৈসমূহ উৎস ভূমিৰ পৰা নিয়ন্ত্ৰণ কৰাৰ বাবে কাৰ্যকৰী আঁচনি ল'ব লাগে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে গছ ৰুব লাগে যধেমধে পাহাৰ আৰু গছ-গছনি কটা বন্ধ কৰিব লাগে সুপৰিকল্পিত আঁচনি প্ৰস্তুত কৰি আলিবাট মথাউৰি আদি বান্ধিব লাগে এইখিনি আছিল অসমৰ বানপানী ৰচনাখন বেছি দীঘলকে দিয়া নাই 10 মাৰ্কছ থাকিব তোমালোকৰ গতিকে এইখন খুবেই ইম্পৰ্টেন্ট হয় তোমালোকে সকলোৱে লিখিবা আৰু মুখস্থ কৰিবা আজি ভিডিওটো ইয়াতে সমাপ্ত কৰিছো